নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এটা বহুতেই ভাল খবৰ যে যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ আছাম কামাণ্ডোৰ নিউ ভেকেঞ্চিৰ বাবে ৱেইট কৰি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল আছাম পুলিচৰ আছাম কামাণ্ডোৰ নিউ ভেকেঞ্চিৰ বিষয়ে ইম্পৰ্টেণ্ট আপডেটছ। তো ভেকেঞ্চি কেতিয়া আহিব, কেতিয়াৰ পৰা ইয়াৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আছাম পুলিচৰ নিউ ভেকেঞ্চি কেতিয়া আহিব সেইটো জনাৰ আগতে তো আপোনালোকে CM ছাৰে আছাম পুলিচৰ নিউ ভেকেঞ্চিৰ বিষয়ে কি ক'লে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। অক্টোবৰত আমি আকৌ পুলিচৰ চাকৰি দিম আৰু অক্টোবৰ পাৰ হৈ যোৱাৰ পিছত নৱেম্বৰ মাহত আকৌ নতুনকৈ পুলিচৰ আমি ইণ্টাৰভিউ খুলি দিম, যাতে আমাৰ ল'ৰা ছোৱালীয়ে নিযুক্তি পাব পাৰে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো এতিয়া শুনিলে যে CM ছাৰে আছাম পুলিচৰ আছাম কামাণ্ডোৰ নিউ ভেকেঞ্চিৰ বিষয়ে কি ক'লে। তো বন্ধু বান্ধৱীসকল, অতি সোনকালে অৰ্থাৎ অক্টোবৰ মাহৰ ভিতৰতে আছাম পুলিচৰ আছাম কামাণ্ডোৰ পুনৰ নিউ ভেকেঞ্চি আহি যাব। অৰ্থাৎ আছাম পুলিচৰ যি এই 5,563টা ভেকেঞ্চিৰ ফাইনেল ৰিজাল্ট আৰু এপইণ্টমেণ্ট দিয়াৰ পিছতেই আছাম পুলিচৰ পুনৰ নতুন ভেকেঞ্চি আহি যাব। তো যদিহে CM ছাৰে কোৱাৰ দৰে আছাম পুলিচৰ এই ভেকেঞ্চিখিনি অক্টোবৰ মাহতে আহে, তেন্তে ইয়াৰ ফিজিকেল টেষ্টটো অতি সোনকালে অৰ্থাৎ নৱেম্বৰ মাহৰ ভিতৰতে পতাৰ সম্ভাৱনা বহুতেই বেছি, কিয়নো অহা বছৰৰ এপ্ৰিল মাহত অসমত ভোট হ'ব আৰু ভোট হোৱাৰ আগতেই এই ৰিক্ৰুটমেণ্ট প্ৰচেছটো শেষ হোৱাৰ সম্ভাৱনা বহুতেই বেছি। তো যদিহে CM ছাৰে কোৱাৰ দৰে আছাম পুলিচৰ আছাম কামাণ্ডোৰ এই ভেকেঞ্চিখিনি অক্টোবৰ মাহত আহে, তেন্তে ইয়াৰ ফিজিকেল টেষ্ট নৱেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত হ'ব। তো যদিহে সঁচাকৈয়ে ইয়াৰ ভেকেঞ্চিখিনি আহে আৰু ইয়াৰ ফিজিকেল টেষ্ট নৱেম্বৰ মাহত অনুষ্ঠিত হয়, তেন্তে আপোনালোকে ইয়াৰ ফিজিকেল টেষ্টৰ বাবে প্ৰস্তুতি চলোৱাত বেছি সময় নাপাব। গতিকে আপোনালোকে এতিয়াৰে পৰা ইয়াৰ বাবে প্ৰস্তুতি চলাই থাকক, কাৰণ আপোনালোকে হয়তো এতিয়া জানে যে আছাম পুলিচত বৰ্তমান ফিজিকেল টেষ্টতে বেছিকৈ গুৰুত্ব দিয়া হয়, কাৰণ ফিজিকেল টেষ্টত এটা ভাল নম্বৰ আনিব পাৰিলেহে আপোনালোকে ৰিটেন টেষ্টত বহিব পাৰিব। গতিকে যিহেতু প্ৰথমতে ফিজিকেল টেষ্ট হয়, গতিকে আপোনালোকে ফিজিকেল টেষ্টৰ বাবে এতিয়াৰে পৰা প্ৰস্তুতি চলাই থাকক। তো এইখিনি আছিল আছাম পুলিচৰ আহিবলগীয়া নিউ ভেকেঞ্চিৰ ওপৰত বনোৱা এটা সৰু ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। আৰু লগতে আছাম পুলিচৰ লগতে অন্য ভেকেঞ্চিসমূহৰ বিষয়ে আপডেটছ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এইখিনি আছিল আজি ভিডিঅ'। জয় হিন্দ, জয় অসম।